কাজিৰঙাৰ পৰ্যটকৰ বাবে আহিল নতুন নিয়ম। হাতী সাফাৰী, জীপ সাফাৰীৰ বাবে নতুন নিয়ম। মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰতো বিশেষ নিয়ম। অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব কাজিৰঙাৰ পৰ্যটন বৰ্ষ। ইয়াৰ পূৰ্বে পৰ্যটন বিভাগ আৰু বন বিভাগে যুটীয়াভাৱে গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত। কাজিৰঙাৰ পৰ্যটন অংশীদাৰসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। নতুন পৰ্যটন বৰ্ষত জীপ, হাতী সাফাৰীৰ বাবে কৰিব লাগিব অনলাইন বুকিং। আমাৰ যি ইয়াতে জীপ সাফাৰী বা এলিফেণ্ট সাফাৰী হয়, এই জীপ সাফাৰী, এলিফেণ্ট সাফাৰী সম্পূৰ্ণ অনলাইন ছিষ্টেমত কৰাৰ, যাতে এতিয়াৰ পৰা যিকোনো লোকে এলিফেণ্ট সাফাৰী, জীপ সাফাৰী কৰিব খুজিলে অনলাইনতে বুকিং কৰিব পাৰে। অনলাইনতে পে'মেণ্ট কৰি আগতীয়াকৈ নিশ্চিত হৈ আহিব পাৰে যে তেওঁ কোনদিনা কোনটো সময়ত তেওঁ জীপ সাফাৰী কৰিব পাৰিব, এলিফেণ্ট সাফাৰী কৰিব পাৰিব। নহ'লে অনিশ্চয়তাত বহুত পৰ্যটক আহিব লগা হয়। এই ক্ষেত্ৰত পৰ্যটন বিভাগে অতি শীঘ্ৰে মুকলি কৰিব বিশেষ এপ। জীপ সাফাৰী আৰু হাতী সাফাৰীৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। এতিয়ালৈকে আমি তেখেতসকলৰ পৰামৰ্শখিনি লৈছোঁ আৰু মোটামুটি এটা সিদ্ধান্ত আহিছে আৰু বন বিভাগে খুব কম দিনৰ ভিতৰত গোটেইখিনি চাৰ্কুলাৰ কৰি ওলাই দিব যে কি ৰেট কৰা হ'ব। ইয়াৰ উপৰি এতিয়াৰে পৰা পৰ্যটকে কাজিৰঙাৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোবাইল নিষিদ্ধ নহয়, মানে মোবাইল যিহেতু সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে কাজিৰঙাৰ কোৰ এৰিয়াত ভিতৰলৈকে মোবাইল লৈ পৰ্যটক যাব নোৱাৰে। গতিকে সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন যোৱা 2025 চনৰ নৱেম্বৰ মাহত দিছিলে, সেই গোটেইকেইটা গাইডলাইনৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু সুপ্ৰিম কোৰ্টে, কাৰণ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাটো আমি ভাইলেট কৰিব নোৱাৰোঁ, গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি কি ধৰণে আমি কৰিম সেই কথাটো আমি তাত আলোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে বন বিভাগে গোটেইখিনি বস্তু আপোনালোকক জনাব। কাজিৰঙাৰ বৈঠকতে গ্ৰহণ কৰা হৈছে আন এক সিদ্ধান্ত। কাজিৰঙাৰ সকলো সংমণ্ডলতেই যাতে পৰ্যটকৰ উপস্থিতি সমানুপাতিক হয় তাৰ বাবে কিছু ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কাজিৰঙাৰ পৰা পীযুষ দাস, NKTV+।